ডিমৰীয়াৰ সাম্প্ৰতিক পৰিস্থিতিৰ সন্দৰ্ভত সোণাপুৰত নাগৰিক সভা বিভিন্ন দল সংগঠনৰ বিষয়ববীয়া আৰু বিশিষ্ট ব্যক্তিৰ উপস্থিতিত অনুষ্ঠিত হয় এই নাগৰিক সভাখন। সোণাপুৰৰ যোগদল প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা সভাখনত সভাপতিত্ব কৰে বৃহত্তৰ ডিমৰীয়া নাগৰিক সুৰক্ষা সমিতিৰ সভাপতি ৰত্নেশ্বৰ ৰাহাঙে। গুৰুত্বপূৰ্ণ সভাত সোণাপুৰৰ কচুতলিৰ উচ্ছেদিত ভূমিত কোনো কাৰণতে দশম অসম আৰক্ষীৰ মুখ্য কাৰ্যালয় হ'বলৈ দিয়া নহ'ব বুলি প্ৰস্তাৱ গ্ৰহণ কৰে। লগতে কৃষিৰ অধিকাৰ সুনিৰ্দিষ্ট কৰাৰ বাবেও অসম চৰকাৰক দাবী জনায়। আনহাতে কচুতলিৰ উচ্ছেদিত ভূমিত কাৰিকৰী আৰু কৃষি ফাৰ্মিং প্ৰদূষণমুক্ত অনুষ্ঠানৰ স্থাপনৰ দাবী জনাই আজিৰ সভাই। তদুপৰি বৃহত্তৰ ডিমৰীয়া অঞ্চলত অতি শীঘ্ৰেই বিশুদ্ধ খোৱাপানী যোগান ধৰিবলৈও চৰকাৰী কৰ্তৃপক্ষক দাবী জনোৱাৰ লগতে অঞ্চলটোৰ কেতবোৰ জ্বলন্ত সমস্যাৰ সন্দৰ্ভত আলোচনা কৰাৰ লগতে প্ৰস্তাৱো গ্ৰহণ কৰা হয়। সোণাপুৰৰ পৰা ৰমেশ দাসৰ ৰিপৰ্টাৰ লাইভ। ডিমৰীয়া নাগৰিক সুৰক্ষা সমিতি যে আহ্বায়ক কমিটিয়ে আজি যি সভাখন আয়োজন কৰিছে, আমি ডিমৰীয়া সচেতন নাগৰিক হিচাপে ডিমৰীয়া যিটো পূৰ্বৰ পৰা এনেধৰণে কাৰ্যসূচী চৰকাৰে হাতত লৈ আছে যে আমাৰ ইয়াত যি খামৰি কাটি ইতিমধ্যে চৰকাৰে বনোৱাৰ কাৰণে যি সিদ্ধান্ত লৈছে, এই সিদ্ধান্ত পোনপ্ৰথমে আমি ডিমৰীয়াবাসী ৰাইজ হিচাপে বা ডিমৰীয়াৰ এটা সচেতন ব্যক্তি হিচাপে প্ৰথমে ধিক্কাৰ দিছোঁ অসম চৰকাৰক যে জনজাতি বেষ্টনীৰ মাটিত কেনেধৰণে এই 10 বেটেলিয়ন অনাৰ সিদ্ধান্ত কৰিছে। যে পূৰ্বতে এটা কাহিলীপাৰাত অৱস্থিত আছে, যে পূৰ্বত এই কাহিলীপাৰাত অৱস্থিত থকা স্বত্তেও আৰু এই পুনৰ সেই 10 বেটেলিয়ন আমাৰ এই জনজাতিৰ ভূমিত সেইটো অনাৰ কাৰণে প্ৰচেষ্টা চলাইছে। আমি ধিক্কাৰ দিছোঁ জনজাতি হিচাপে, আৰু চৰকাৰক আমি এইটো সকীয়াব বিচাৰিছোঁ যে এনেধৰণৰ কাৰ্যসূচীৰ পৰা বিৰত থাকক। যিহেতু আমাৰ এই ডিমৰীয়া বিভিন্ন ধৰণৰ কল কাৰখানাৰ উপৰিও যে সামৰি কাটি ইয়াতে ইতিমধ্যে হৈ গৈছে, SSB হৈছে, ITBP হৈছে, NI হৈছে, বা ছায়েন্স চিটি হৈছে, CRP কেম্প হৈছে, এয়াৰফ'ৰ্চ হৈছে, এনেধৰণে এনেকুৱা সামৰি কাটি হৈছে যে আমাৰ এই ডিমৰীয়াখনত যিখিনি জনজাতিৰ ভূমি আছে, এই জনজাতিৰ ভূমিখিনি সংকুচিত কৰাৰ কাৰণে চৰকাৰে ষড়যন্ত্ৰ যাতে এনেকুৱা লিপ্ত হৈছে, তেনেধৰণে আমাৰ এই অসম চৰকাৰৰ আমাৰ সন্মানীয় যি মুখ্যমন্ত্ৰী তেখেতে জনজাতি বিৰোধী কাৰ্যসূচী হাতত লোৱা যেন আমাৰ অনুভৱ হৈছে। আমি সেইকাৰণে আমি এই যি কচুতলি যি উচ্ছেদ হৈছে, এই যিখিনি ভূমি, এই ভূমিখিনিত জনজাতি আৰু খিলঞ্জীয়া লোকৰ কাৰণে সুৰক্ষিত কৰক, আৰু যদি তেনেধৰণৰ কোনো কাৰ্যসূচী নলয় তেতিয়াহ'লে অসম চৰকাৰে এই যি ভূমিখিনিত আছিল এনেকুৱাও কৰিব পাৰে যে আমাৰ এই জনজাতি যিখিনি বেষ্টনী এৰিয়াত ইয়াতে আমাৰ প্ৰায় মানুহখিনি অশিক্ষিত আৰু তেনেকুৱা লিখা পঢ়াৰ কাৰণে টকা পইচা নাথাকে বা আমাৰ সুবিধাজনক ব্যৱস্থাও নাই তেনেকুৱা। অসম চৰকাৰক আমি আমাৰ মাননীয় মুখ্যমন্ত্ৰীক আমি আহ্বান জনাব বিচাৰিছোঁ যে এই ভূমিখিনিত যদি কাৰিকৰী তেনেকুৱা প্ৰতিষ্ঠান যদি নিৰ্মাণ কৰিব বিচাৰে, আমি জনজাতি হিচাপে আমি তেখেতক ৱেলকাম কৰিম। আৰু নহ'লে ইয়াতে ট্ৰাইবেল ইউনিভাৰ্চিটিও বনাব পাৰে। যে এইটো ট্ৰাইবেল ইউনিভাৰ্চিটি কিয় কৈছোঁ, যিহেতু জনজাতি বেষ্টনী এৰিয়া হয়, ইয়াত থকা যিখিনি জনজাতি লোক আছে পঢ়া ক্ষেত্ৰৰ কাৰণে দিল্লী হওক বা বম্বে হওক বা মহাৰাষ্ট্ৰ অন্যান্য যি বাহিৰত পঢ়িবলগীয়া হয়, তো তেনেকুৱাত আমাৰ টকা পইচাৰ অভাৱ হয়। যদি এনেকুৱা ধৰণৰ যদি অনুষ্ঠান হয় এই ঠাইখিনিত, তেতিয়াহ'লে আমি জনজাতি হিচাপে আমি অসম চৰকাৰক অতি আমি ধন্যবাদ দিম। আৰু এটা কথা ক'ব বিচাৰোঁ যে যিটো এয়াৰফ'ৰ্চে যে 900 মিটাৰ ল'ব বিচাৰিছে, এই 900 মিটাৰ ল'লে আমাৰ ইয়াত থকা যিখিনি খিলঞ্জীয়া যি লোকসকলে বেপাৰ কৰি আছে বা বাণিজ্য কৰি আছে, ইয়াৰ পৰা আমাৰ ক্ষতি হ'ব বুলি অনুভৱ হৈছে। সেইকাৰণে আজিৰ এই সভাখনে এইটো সিদ্ধান্ত লৈছে যে অতি সোনকালে এই এয়াৰফ'ৰ্চে যিটো সিদ্ধান্ত লৈছে সেই সিদ্ধান্তক বাতিল কৰিব লাগে। অন্যথা আমাৰ ইয়াৰ ডিমৰীয়া ৰাইজ এতিয়া জাগিছে, আৰু অন্যথা দিনত যে সকলো ৰাইজে একত্ৰিত হয়, ইয়াত থকা যিখিনি খিলঞ্জীয়া লোক একত্ৰিত হয় জংগী আন্দোলন কৰাৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছে। ৰিপৰ্টাৰ লাইভ।